মুখ্যমন্ত্ৰী সাক্ষাৎ সদৌ অসম চৰকাৰী কাৰ্য সন্থাৰ বাতিল কৰা নহয় মুছলিম বিবাহ আইন 1935 প্ৰয়োজনীয়ত সংশোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস চৰকাৰী কাৰ্যসকলৰ পদ পূৰ্বৰ দৰেই থাকিব বাহাল চৰকাৰী কাৰ্যসকলে পূৰ্বৰ দৰেই চলাই যাব মুছলিম বিবাহৰ কাম শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে মুছলিম বিবাহ আইন 1935ক বাতিল কৰাৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ দাবী লৈ সোমবাৰে সদৌ অসম চৰকাৰী কাৰ্য সন্থাৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমেদ কাছিমিৰ নেতৃত্বত এটি সহযাত্ৰী দলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে সদৌ অসম চৰকাৰী কাৰ্য সন্থাৰ লগত হোৱা আলোচনাত মুছলিম বিবাহ আইনখন বাতিল নকৰিবলৈ আহ্বান জনোৱাত মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু আইনখন সম্পূৰ্ণ বাতিল নকৰি সংশোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে বুলি সংগঠনটোৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে যোৱাকালি আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ চৰকাৰী কাৰ্য সন্থাৰ এটি সজাতি দলে তেখেতক আমি সাক্ষাৎ কৰোঁ আৰু এখন স্মাৰক পত্ৰও আমি তেখেতৰ ওচৰত দাখিল কৰোঁ স্মাৰক পত্ৰত আমি লিখিছোঁ যে আইনখন বাতিল নকৰি কিছু সংশোধন কৰি সেইখন যাতে বাহাল থাকে আৰু এইটো তেখেতক আমি কোৰজোৰে তেখেতক অনুৰোধ কৰিছোঁ সেই অনুৰোধ তেখেতে সুন্দৰকৈ শুনিছে আৰু অনুৰোধ ৰক্ষা কৰি তেখেতে আমাক দৃঢ়ভাৱে আশ্বাস দিছে কাজি নাযায় বাতিল নহয় এইখন এখন সংশোধন কৰিব লাগিব আৰু আমি তেখেতক এই ক্ষেত্ৰত আমি ধন্যবাদ জনাইছোঁ আৰু সমূহ ৰাইজকো মই জনাব বিচাৰিছোঁ যে আগৰ দৰেই যাতে বিবাহবোৰ পঞ্জীয়ন কৰে আৰু কাম কাজ চলি আছে কৰিব পাৰিব তেখেতে কৰি থাকিবলৈ কৈছে লগতে এটা কথা ক'ব বিচাৰিছোঁ অসমৰ আমাৰ সকলোৰে আদৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক যিবোৰ তেখেতে পদক্ষেপ লৈছে তাৰ ভিতৰত এই বাল্য বিবাহ ৰোধৰ কাৰণে আমি শলাগ লৈছোঁ তাৰপিছত আৰু কেইবাটাও কথা তেখেতে লৈছে যেনেধৰণে ড্ৰাগছৰ ওপৰত তেখেতে কাম কৰিছে এতিয়া সুদৰ ওপৰতো কৰিছে এইবোৰতো সম্পূৰ্ণ আমাৰ শৰীয়তৰ কথা সুদ খাব নালাগে ড্ৰাগছ খাব নালাগে এইবোৰতো আমাৰ কোৰানতেই আছে কিন্তু সেইবোৰ কথা তেখেতে আজি আনি সমাজত ৰোধ কৰিব বিচাৰিছে আমি অতি প্ৰশংসনীয় আৰু তেখেতৰ আমি কাজী এছ'চিয়েশ্যনৰ পৰা চৰকাৰী কাজী এছ'চিয়েশ্যনৰ পৰা মই তেখেতৰ বিশেষভাৱে ধন্যবাদ জনাইছোঁ উল্লেখ্য যে অসম চৰকাৰৰ কেবিনেটত আইনখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত সম্প্ৰতি অসমৰ মুছলিম সমাজত কেতবোৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল চৰকাৰী কাৰ্য সন্থাৰ হোৱা এই আলোচনাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যসকলৰ পদ কৰ্তন কৰা নহয় বুলি স্পষ্ট কৰি দিয়ে আৰু চৰকাৰী কাজীৰ কাৰ্যালয়ৰ সকলো কাম কাজ পূৰ্বৰ দৰে পৰিচালনা কৰি যাবলৈ নিৰ্দেশ দিয়ে লগতে চৰকাৰে বাল্যবিবাহ ড্ৰাগছ সুদখোৰসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিক আন্তৰিকতাৰে প্ৰশংসা কৰে সদৌ অসম চৰকাৰী কাৰ্য সন্থাৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমেদ কাছিমিয়ে গুৱাহাটীৰ পৰা ইক্ৰামুল হকৰ ৰিপৰ্ট